হেল্ল' বন্ধুসকল, মই দীপ। মই থাকো বেংগলোৰত। তো মই আজি আপোনালোকলৈ এটা ডল কেকৰ ডিজাইন লৈ আহিছো। একচুৱেলি মই বনোৱা নাই, মোৰ দাদাই বনাইছে, যিটো আগতো এটা বনাই দিছিলে আপোনালোককো। মই সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছো অলৰেডি। তো আজিও এটা ধুনীয়াকে ডল কেক বনাই দেখুৱাব। বহুতে ধুনীয়া লাগিছে দেখিবলৈ, আৰু এনেকুৱা কেকবোৰ বনাবলৈও বহুতে ইজি। একদম ধুনীয়াকে বনাই দেখুৱাব। তো আশা কৰো আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো দেখিছে, মই কেকটো প্ৰথমে ফিনিচিঙে কৰাই দেখাইছো, লেয়াৰিংটো মই দেখুওৱা নাই। তো ধুনীয়াকে স্পীড কাৰ্ডৰ যিটো টাচপাড হয়, সেই টাচপাড দি আমি চবেই টাচপাডে ইউজ কৰো। তো আপোনালোকে যেনেকুৱা কাৰ্ডে ইউজ নকৰে কৰিব পাৰে। আৰু ফিনিচিং কৰা টাইমত নাইফ দিও ফিনিচিং কৰি দিব পাৰি, বা আপোনালোকক যদি কাৰ্ড লাগে তেনেহ'লে কাৰ্ড দিও ফিনিচিং কৰিব পাৰি, কোনো প্ৰব্লেম নাথাকে। কিন্তু প্ৰব্লেম ইয়াতে হয় যে মানে ফিনিচিংটো ষ্ট্ৰেইট হ'ব লাগে। যদি বেকাতেৰা হয় আপোনাৰ কেকটো দেখিব ভাল নালাগিব। আৰু ক্ৰীমটো স্মুথ হ'ব লাগিব। যদি ক্ৰীম টাইট হৈ যায় কেতিয়াবা আপোনালোকৰ, তো দেখিছে মাজে মাজে ক্ৰীম মিক্স কৰি, মানে যিটো লিকুইড ক্ৰীম থাকে সেইটো নৰ্মেল, যিটো বনোৱা ক্ৰীম থাকে তাত অকণ অকণ ঢালি গ'লেই হ'ল। ক্ৰীমটো ধুনীয়াকে মানে ঢিলা হৈ যাব বা স্মুথ হৈ যাব। আপোনালোকে যদি কেতিয়াবা ক্ৰীমটো ফাটি যায়, মানে ক্ৰীমটো বনাই থৈ দিছে, থৈ দিয়াৰ পাছত এদিন পাছত বা আপুনি নেক্সট ডে ইউজ কৰিব, তো ঢিলা হৈ যাব। কিন্তু লগে লগে যদি আপুনি বনাওতে টাইট কৰি বনায় ক্ৰীমটো, তেনেহ'লে ক্ৰীমটো টাইটে থাকিব। তো আপুনি ক্ৰীমটো দি মানে কেক বনাব ভাল নাপাব, আৰু ডিজাইনিং কৰিবতো একদম ভালে নহ'ব। আৰু যদি কেকটো পাৰেও, তথাপিও মানে পাছত কেকটো ধুনীয়া ক্ৰেক হৈ যাব একদম, সেইটো মনত ৰাখিব। তো দেখিছে কি ধুনীয়াকে ক্ৰীম আকৌ লিকুইড ক্ৰীমটো মিক্স কৰি ধুনীয়াকে ওপৰত পিংক কালাৰৰ ফিনিচিংটো দিলে। প্ৰথম হোৱাইট কালাৰৰ ফিনিচিং কৰিছে, আপোনালোকে ভিডিঅ'ত দেখিবই পাৰিছে। তাৰ পাছত পিংক কালাৰ দি ফিনিচিং কৰিছে। তো আপোনালোকেও প্ৰথমে, যদি আপোনালোকে যেনেকুৱা ফ্লেভাৰতে নবনাওক, প্ৰথমে ক্ৰম কোট কৰি ল'বও পাৰে, আৰু ডাইৰেক্ট আপুনি পিংক কালাৰ দিও ফিনিচিং কৰিব পাৰে। সেইটো নিজৰ নিজৰ কথা, যোনে যেনেকে বনায়। কিন্তু আপোনালোকে যদি বেছি টাইম লৈ বনাব খুজিছে, তেনেহ'লে ক্ৰোম কোট কৰিব। অলপমান ক্ৰীম লগাই ধুনীয়াকে ক্ৰোম কোট কৰি ফ্ৰিজত ৰাখি দিব আধা ঘন্টা মানৰ বাবে। তাৰ পাছত ধুনীয়াকে ইউজ কৰিব, মানে ফাইনেল ফিনিচিংটো দিব। তো এইটো কেক ফিনিচিং যিটো কৰিছে সেইটো ওপৰত দিব, আৰু ডবল ষ্টেপৰ হয়। তো ওপৰত সেইটো বহাই তাৰ তলত ডিজাইনিংটো হ'ব। তো ধুনীয়াকে ডিজাইনিংটো কেনেকে কৰিব আপোনালোকে চাওক, একদম ইজি। দেখিছে সি মাৰ্ক কৰি লৈছে গোটেই, মানে এইটো কোনো ফটো আমাক দিয়া নাই। তো নিজে বনাইছে সি, কি ডিজাইন বনাইছে সি, আৰু নিজৰ চিলেক্টতে বনাইছে। তো দেখিছে ধুনীয়াকে যিখিনি ড্ৰেছ আপ কৰিব, যোনখিনি জেগাত সি ক্ৰীম দি ডিজাইন কৰিব, সেইখিনি জেগাত দেখিছে আপোনালোকে। সেইটো ভিডিঅ' একচুৱেলি সি বোলে নকৰিলে। তো আপোনালোকে সেইটো, মানে মই কৈ দিছো আপোনালোকক। তো সেইটো সি ডাইৰেক্ট আপোনালোকে ওপৰৰ পৰা চাওক কেনেকে মাৰ্ক কৰিছে টুথপিক দি। তো তেনেকে মাৰ্ক কৰিলে হ'ল। আপোনালোকৰ তাত যেনেকুৱা নাথাকক, যদি এনেকুৱা কেক আপোনালোকে কেতিয়াবা বনায়, ধুনীয়াকে অকণ অকণ শ্লাইড মাৰ্ক কৰি ল'ব, যাতে আপোনালোকে ডিজাইনখিনি সেই মাৰ্কৰ ভিতৰতে কৰিব পাৰে, আৰু ধুনীয়া ডিজাইনখিনি আপোনালোকৰ পাৰফেক্ট হয়। আৰু কি হয়, মানে এনেকে মাৰ্ক কৰি নল'লে ডাইৰেক্ট বনালে কি হয়, বহুত নতুন মানুহে ডাইৰেক্ট বনালে প্ৰব্লেম এইটোৱে হয় যে ইফাল সিফাল হয়। তো মানে ডিজাইনটো ইফাল সিফাল হ'লে, অলপ এফালে বেছি এফালে কম হ'লে ভাল নালাগিব দেখি। তো যিমানে পাৰে মানে মাৰ্ক কৰি লওক। যেনেকুৱাই ড্ৰয়িং নকৰক, যেনেকুৱাই ড্ৰয়িং হওক, আপোনালোকে সদায় মাৰ্ক কৰি ল'ব। মাৰ্ক কৰি ল'লে বহুতে ধুনীয়া ড্ৰয়িং কৰিব। আৰু ফ্ৰেণ্ডছ, ফেচ ক্ৰীমৰ নিউ ইয়েৰ কেক আহি আছে আপোনালোকৰ ওচৰত ভিডিঅ' সোনকালে, আৰু আপোনালোকে চাবলৈ নাপাহৰিব। বহুত ধুনীয়া ধুনীয়া কেক ডিজাইনিং হৈছে। মিনিমাম 300-400 কেকৰ মই ভিডিঅ' দিম আপোনালোকৰ ওচৰত, ডেক'ৰেশ্যন কৰাৰ ভিডিঅ'। তো আপোনালোকে চাবলৈ নাপাহৰিব। আৰু যোনে যোনে বাটাৰ ক্ৰীম ডেক'ৰেশ্যনৰ ভিডিঅ' চোৱা নাই, যদি নিউ ইয়েৰত কেক বনোৱা, তো লাষ্টত এণ্ড স্ক্ৰীনত আহি যাব, আপোনালোকে ক্লিক কৰি ধুনীয়াকে চাব পাৰিব। আৰু মনত ৰাখিব এটা কথা, ডল কেক বনালে সদায় দেখিছে সি ধুনীয়াকে প্ৰথমে তলতে ডিজাইনটো ধুনীয়াকে কৰি লৈছে, আৰু ওপৰত নজল ব্যৱহাৰ কৰা নাই, ডাইৰেক্ট পেপাৰ দি ডিজাইন কৰিছে। তো আপোনালোকে এইটোৱেই কালাৰ দিব লাগিব বুলি কোনো কথা নাই। আপোনালোকে এটা কথা মনত ৰাখিব, যেনেকুৱাই কালাৰ নহওক, যেনেকুৱাই আপোনালোকে, মানে আপোনালোকৰ যদি কোনো আপুনি কালাৰ দিয়ক বা এনেকুৱা ড্ৰেছ পিন্ধাব, এনেকুৱা বনাব, তো আপোনালোকে যদি যেনেকুৱাই আপোনাৰ মৰ্জি তেনেকুৱা বনাব দিয়ে, তো আপোনালোকে এনেকুৱা কেক বাছি ল'ব পাৰে। কিয়নো বহুত সোনকালে হয়, দেখিবলৈও ধুনীয়া লাগে, আৰু কালাৰবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰে। তো সি মানে কালাৰটো কৈ দিছিলে, ৰেড কালাৰ আৰু পিংক কালাৰ আৰু হোৱাইট কালাৰ, তিনিটা কালাৰত বনাব দিছিলে। তো সি দেখিছে কেনেকে মিলাইছে, তলত পিংক কালাৰ দিছে, মানে যিটো তলৰ ষ্টেপ কেক সেইটোত পিংক কালাৰ দিলে, ওপৰৰটোত দেখিছে হোৱাইট কালাৰ, আৰু গোটেইজনী দল একদম শ্লিম ফিগাৰৰ বনাইছে ধুনীয়াকে।
তো একদম মানে কি ক'ম, ধুনীয়াকে সেইটো ৰেড কালাৰত বনাইছে। তো আপোনালোকে দেখিছে কেকটো ধুনীয়াকে সি গোটেইখিনি মানে নজলৰ ডিজাইনখিনিও কৰি লৈছে, নজলৰ যিখিনি ফাক ফাক আছে আপোনালোকে চাওক, গোটেইখিনি বস্তু চাওক, গোটেইখিনি ফ'ল' কৰক। যিখিনি মানে নজলেদি যে ডিজাইনটো কৰিছে, যিখিনি আপোনালোকৰ অকণ অকণ ফাক আছে, তো পাছত আপোনালোকে দেখিছে ওপৰত যিখিনি মানে ড্ৰেছ কৰি মানে নজল নিদিয়াকে যিখিনি ডিজাইন কৰিলে, তাক সেই কণটোৱে সেই পেপাৰ মানে সেই পাইপিং বেগটো দিয়ে যিখিনি ফুটা ফুটা আছিলে ভিতৰত সেইখিনিও ধুনীয়াকে ক্ৰীম দি মানে গেফটো মাৰি দিছে। আৰু তাৰ পাছত দেখিছে গ'ল্ড কালাৰৰ বল ড্ৰপৰ ওপৰৰ পৰা দি গৈছে, একদম ধুনীয়া লাগিছে দেখিবলৈ। তো আপোনালোকে কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব, আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব ভিডিঅ'বোৰ। তো দেখিছে গোটেইখিনি একদম ধুনীয়াকে গোল্ডেন কালাৰ বলছখিনি সি লগাই দিছে। আৰু আপোনালোকৰ যেনেকুৱাই কালাৰ ইউজ কৰে, স্প্ৰিংকল গ'ল্ড কালাৰ হওক, হোৱাইট কালাৰ হওক, চিলভাৰ কালাৰ হওক, আপোনালোকৰ যি মন আপোনালোকে দিব পাৰিব এনেকুৱা কেকত। তো কোনো প্ৰব্লেম নাই, যেনেকুৱা স্প্ৰিংকলে দিব ধুনীয়া লাগিব দেখিবলৈ। তো সি ধুনীয়াকে ড্ৰপটোত হাতেৰে দিছে, আপোনালোকেও ট্ৰাই কৰিব হাতেৰে এটা এটা লগাবলৈ, কিয়নো চেটিয়াই দিলে গোটেই কেকটোত মানে য'ত ত'ত পৰিব, তো ভাল নালাগিব। যদি আপোনালোকেও বিচাৰে যে এনেকে ডিজাইন কৰা মানে স্প্ৰিংকল বহুৱা, তো এটা এটাই দিব সদায়। তাৰ পাছত দেখিছে বাটাৰফ্লাইখিনি ধুনীয়াকে সি ওপৰত ছেট কৰি দিব। আৰু গাইজ এন স্ক্ৰীনত যিটো ভিডিঅ' আপোনালোকে শ্ব' কৰিব, আপোনালোকে ক্লিক কৰি চাব নাপাহৰিব। 200 মই কেক বনাইছিলোঁ নিউ ইয়েৰত, বাটাৰ ক্ৰীম কেক কেনেকে ডেক'ৰেশ্যন কৰিলোঁ ফুল ভিডিঅ'ত দেখুওৱা হৈ আছে। আপোনালোকে যদি চোৱা নাই তো জল্দি জল্দি গৈ চাই লওক, আপোনালোকে ধুনীয়াকে এনেকুৱা কেক ডিজাইন কৰিব পাৰিব বাটাৰ ক্ৰীম দি। বাটাৰ ক্ৰীম দি বহুতেই কেক বনাবই নাজানে, তো ধুনীয়াকে আপোনালোকে চাই লওক। আৰু বাটাৰ ক্ৰীমৰ ৰেচিপিও আছে। তো গাইজ ধুনীয়াকে সি দেখিছে পখিলাখিনি ধুনীয়াকে ওপৰত দি দিছে। আৰু ফাইনেল লুকটো আপোনালোকে দেখিব পাৰিছে। তো বন্ধুসকল আজিলৈ আহিছো, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে